নমস্কাৰ স্বাগতম জনাইছোঁ এয়া হ'ল দ্য মৰ্নিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা IPLৰ ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 3 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে KKRৰ হৈ ভেংকটেশ আয়াৰে 55 ৰান সংগ্ৰহ কৰে খেলখনত শুভমন গিলে 46 ৰান সংগ্ৰহ কৰে আনহাতে দিল্লী কেপিটেলছৰ হৈ শিখৰ ধাৱানে 36 ৰান কৰে শ্ৰেয়াছ আয়াৰে সংগ্ৰহ কৰে 30 ৰান 15 অক্টোবৰত ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছৰ পুনৰ জনাইছোঁ IPLৰ ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 3 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ভেংকটেশ আয়াৰৰ 55 ৰান সংগ্ৰহ ইফালে খেলখনত শুভমন গিলে 46 ৰান সংগ্ৰহ কৰে আনহাতে দিল্লী কেপিটেলছৰ হৈ শিখৰ ধাৱানে 36 ৰান কৰে শ্ৰেয়াছ আয়াৰে সংগ্ৰহ কৰে 30 ৰান 15 অক্টোবৰত ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছৰ হুজাৰ কাকি ডেৰাপথৰত বন্যহস্তীৰ ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ আক্ৰমণত নিহত হ'ল এগৰাকী মহিলা নিহত মহিলাগৰাকীৰ নাম সিনু দেৱনাথ পুৱা গৰু এৰাল দিবলৈ যোৱাৰ সময়ত হাতীয়ে আক্ৰমণ কৰে সিনু দেৱনাথক হুজাৰ কাকি ডেৰাপথৰত বন্যহস্তীৰ সন্ত্ৰাসৰ খবৰ আমি জনাইছোঁ বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা নিহত মহিলাগৰাকীৰ নাম সিনু দেৱনাথ পুৱা গৰু এৰাল দিবলৈ যোৱাৰ সময়ত হাতীয়ে আক্ৰমণ কৰে সিনু দেৱনাথক আৰু এবাৰ খবৰ মহানৱমীৰ মহিষমৰ্দিনীৰ আৰাধনাৰ বাবে পুৱাৰে পৰাই মণ্ডপসমূহত ভক্তৰ ভিৰ হৈছে কোভিড প্ৰটোকল মানি মণ্ডপে ভক্তই দীঘলীয়া শাৰী পাতিছে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ ঢাক ঢোল শংখৰ শব্দত মুখৰিত হৈ পৰিছে প্ৰতিখন পূজা মণ্ডপ বিভিন্ন মণ্ডপত কুমাৰী পূজা বলিবিধান পৰ্বৰো আয়োজন কৰা হৈছে বিল্বেশ্বৰ শক্তিপীঠ কামাখ্যাত বলিবিধানেৰে হ'ব নৱমী পূজা ৰাজ্যজুৰি দুৰ্গা পূজাৰ এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মহিষমৰ্দিনীৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে অপায় অমংগলসমূহ দূৰ হোৱাৰ বাবে আৰু সকলোৰে জীৱনত শান্তি অহাৰ বাবে সময় হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে লাইভত বলেন ভট্টাচাৰ্য বৰ্তমান আপুনি ক'ত আছে বলেনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে কিন্তু অনিৰুদ্ধ লস্কৰ আছে ধুবুৰীৰ পৰা অনিৰুদ্ধ লস্কৰ আপোনাৰ কাষলৈ গৈছোঁ ধুবুৰীৰ কেইবাখনো পূজা মণ্ডপৰ পৰিৱেশ আপুনি দেখুৱাই আছে বৰ্তমান আপুনি ধুবুৰীত ক'ত আছে আৰু সামগ্ৰিক পৰিৱেশ আজি মহানৱমীৰ চাব বিচাৰিছোঁ হয় প্ৰাঞ্জল আমি ধুবুৰী নহয় আমি কাছাৰ জিলাৰ উধাৰবন সমষ্টিত আছোঁ আৰু উধাৰবন সমষ্টিৰ চবতকৈ ডাঙৰ কথা হ'ল কালিবাৰী ৰোড দুৰ্গা পূজা কমিটিৰ যিটো পূজা হয় যোৱা 10 বছৰ এণ্টায়াৰ বৰাকবেলি যিটো আমি ফুটফল কওঁ মানুহৰ সমাগম যিটো হয় চবতকৈ বেছি এই পেণ্ডেলত হয় লাষ্ট 2 বছৰ কোভিডৰ কাৰণে কম হৈছে কিন্তু এই বছৰত ধুনীয়াকৈ সজাইছে চম থৈছে ইয়াতে দেখিব পাৰে যেনেদৰে যোনে সোমাই চেনিটাইজ কৰা হয় চেনিটাইজেশ্যনৰ লগতে যোনে মাস্ক পিন্ধা নাই মাস্কৰ ব্যৱধান আছে ইয়াতে ব্যৱস্থা কৰিছে আৰু দেখিব পাৰে কেনেদৰে মানুহবিলাকে আজি মহানৱমী আৰু মহানৱমীত আজি শেষ দিনা দুৰ্গা পূজাৰ কাৰণে আৰু এই যে পেণ্ডেলখনৰ যে প্ৰতিমাখন দেখিছে প্ৰতিমাখন মচুৰ ডাল আৰু মুগ ডাল দি 80 কেজি মচুৰ ডাল আৰু মুগ ডাল দি এই প্ৰতিমাখন বনাইছে কলকাতাৰ পৰা 45 দিনমান লাগিছে এই মূৰ্তিখন বনোৱাৰ কাৰণে মানুহবিলাক চাবৰ কাৰণে আহি আছে বহুত কেইজন আমি এজন দুজনক সুধিম দাদা কি দেখলেন কীরকম লাগলো খুব ভালোই লাগছে এসে এখানটা দেখে খুব ভালোই লাগছে এখানে প্রতিবার কিছু না কিছু ডিফারেন্ট থাকে তাই আমরা আসি এবারও আসলাম দেখে গেলাম এরকম পুজো এতিয়াও পূজা চলি আছে আৰু বহুত কেইজন আছে আমি এজন দুজন খুঁজি মহিলাবিলাকও বহি আছে ইয়াতে দিদি কীরকম লাগলো আজকে তো মহানবমী শেষ পুজো ভালো লাগছে এখন আমাদের পাড়াতে এত ভালো পুজো হচ্ছে তার জন্য কমিটি লোকের যে এত ভালো আয়োজন করেছে তার জন্য খুব খুশি দিদি কি বলবেন আর পুজো দেখতে গেছেন ঘুরতে গেছেন আমি যাই নাই আজকে যাব
আজকে যাবেন আজকে মার শেষ মার কাছে কি চাইবেন এবার মার কাছে কি আরাম মানে পূজা বলে কোনো আরাম লাগছে না আর কি অন্য বছর যেরকম পূজা সময় আমরা খুব ফুর্তি করি এইরকম হয় নাই লকডাউনের লেগা এলে আর কি যেমন পূজা বই লাগছে না আর কি পূজা আইছে ইয়াতে বহুত কেইজন আছে ঢাকো বজাব পাৰে ঢাক বজাই দেখাচোন কেনেদৰে ঢাক সৰু সৰু বাচ্চাবিলাকত ঢাক বজাই আছে আজি মহানৱমী আৰু এই মহানৱমীৰ দিনা কেনেদৰে এই পূজাৰ আজি চব আয়োজন কৰা হ'ব ঢাক বজাই বজাই মা দুৰ্গাৰ আজি মহানৱমীৰ দিন চবে আশীৰ্বাদ লৈ আছে পূজা এতিয়া চলি আছে পূজা আৰম্ভ হৈ গ'ল নৱমীৰ পূজা যেটো হয় আমাৰ কেমেৰা কম দেখাবৰ কাৰণে পূজা চলি আছে এতিয়া আৰু অলপ পিছতে অঞ্জলি আৰম্ভ হ'ব অঞ্জলি ল'বৰ কাৰণে বহুত কেইজন আহি আছে ইয়াতে প্ৰাঞ্জল এটা এই মণ্ডপৰ এটা আছে বিশেষতা আছে কিয়নো এইবিলাকৰ যিমান হয় এই বহুত গোটেই বৰাকবেলিৰ পৰা মানুহ আহি এই পূজাখন চায় প্ৰাঞ্জল হয় ধন্যবাদ অনিৰুদ্ধ এয়া শিলচৰৰ পৰিৱেশ আপুনি দেখুৱালে আৰু সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশ ঢাক ঢোলৰ শব্দৰে মুখৰিত হৈ পৰিছে এই পূজা মণ্ডপ আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আপুনি শিলচৰৰ আন পূজা মণ্ডপসমূহলৈ যাব তাৰ পৰাও পৰিৱেশসমূহ দেখুৱাই থাকিব এই মুহূৰ্তত ধন্যবাদ এবাৰ মই আমাৰ আন এগৰাকী সাংবাদিক মিছামাৰীৰ হৰেণ ভূমিজৰ কাষলৈ যাব বিচাৰিছোঁ হৰেণ ভূমিজ আপুনি যেহেতু এইকেইদিন ধাৰাবাহিক ৰূপত পৰিভ্ৰমণ কৰি আছে প্ৰতিখন পূজা মণ্ডপ বা শক্তিপীঠসমূহত বৰ্তমান আপুনি ক'ত আছে প্ৰাঞ্জল আজি যেহেতু মহানৱমী আৰু মই বৰ্তমান উপস্থিত আছোঁ মিছামাৰীৰ ৰামপুৰ নেপালী বস্তি যি পূজা মণ্ডপ এই পূজা মণ্ডপ আৰু এই পূজা মণ্ডপখনে প্ৰতি বছৰে প্ৰশাসনৰ যি শ্ৰেষ্ঠ পূজা সমিতিৰ বঁটা দিয়ে সেই আচলতে শ্ৰেষ্ঠ পূজা সমিতি হিচাপে তেওঁলোকে বঁটা লাভ কৰি আহিছে প্ৰশাসনৰ পৰা কিয়নো এই যি মিছামাৰী ৰামপুৰ নেপালী বস্তি পূজা সমিতিখন আছে এই পূজা সমিতিখনে সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তোলে প্ৰাকৃতিক ৰূপত আচলতে তেওঁলোকে সজাই পৰাই তোলে যি পূজা মণ্ডপ সেইবাবেই প্ৰশাসনৰ পৰা তেওঁলোকে শ্ৰেষ্ঠ দুৰ্গা পূজা সমিতিৰ খিতাপ দখল কৰি আহিছে আৰু যিহেতু আজি মহানৱমী কেনে পৰিৱেশে বিৰাজ কৰিছে এই পূজা মণ্ডপত মই পোনে পোনে সেই দৃশ্য দেখাব বিচাৰিছোঁ এয়া হৈছে মিছামাৰীৰ যি ৰামপুৰ নেপালী বস্তি দুৰ্গা পূজা উদযাপন সমিতিৰ পূজা মণ্ডপৰ দৃশ্য এনেধৰণে আচলতে সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই তুলিছে এই পূজা মণ্ডপখন আৰু সেইবাবেই প্ৰতি বছৰে প্ৰশাসনে যি বঁটা দিয়ে পূজা সমিতিখনক সেই পূজা বঁটা আচলতে এই মিছামাৰী ৰামপুৰ নেপালী বস্তিৰ পূজা সমিতিখনে তেওঁলোকে শ্ৰেষ্ঠ পূজা সমিতিৰ বঁটা লাভ কৰি আহিছে আৰু যিহেতু আজি মহানৱমীৰ মহাপূজা ইতিমধ্যে আৰম্ভ হৈছে এই পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজে ইতিমধ্যে তেওঁলোকে ইয়াতে আহিছে পূজা অৰ্চনা সেৱা জনাবলৈ দেৱী দুৰ্গাৰ শ্ৰীচৰণত মই পোনে পোনে আচলতে যি পূজা ভাগ চলি আছে মহানৱমীৰ সেই দৃশ্য মই দেখাবলৈ বিচাৰিছোঁ মিছামাৰীৰ ৰামপুৰ নেপালী বস্তিৰ যি পূজা সমিতিৰ পূজা ইতিমধ্যে চলি আছে পূজাৰীয়ে যি মন্ত্ৰ আচলতে গাই আছে হয় আজি নৱমী পূজা এই নৱমী পূজাত আমি দেৱীৰ বিধিমতে পূজাবিলাক কৰি আছোঁ সকলোবিলাক কাম প্ৰট'কল অনুসৰি ক'ভিড প্ৰট'কল অনুসৰি আমি এইবিলাক কৰি আছোঁ গোটেইখিনি বৈদিক প্ৰথামতে কমিটিও সুচাৰুৰূপে পালন কৰিছে আমিও কৰিছোঁ আৰু অসমৰ ভিতৰত এইখন এখন অনন্য পূজা হিচাপে পৰিগণিত হোৱা যেন দেখিছে যিহেতু এইখন পূজা কমিটিক এটা প্ৰকৃতিৰ লগত সম্পৰ্ক ৰাখিছে আৰু যি অতিথি সেৱা পৰায়ণ এই অতিথি সেৱা পৰায়ণ আমি কিন্তু ক'তো দেখিবলৈ পোৱা নাই এনেকুৱা হয়তো অসমৰ ভিতৰতে এনেকুৱা প্ৰকৃতিৰ লগত জড়িত হৈ আছে কোনো ধৰণৰ বাহ্যিকতা নাই কেৱল আধ্যাত্মিক ভাৱত জাগ্ৰত হৈ এই নেপালী বস্তিৰ ৰাইজে এইখন সুচাৰুৰূপে পালন কৰি আহিছে নিশ্চয়কৈ আচলতে যি আজি মহানৱমীৰ পূজা ইতিমধ্যে ইয়াতে পূজা চলি আছে মই কথা পাতিব বিচাৰিম ইয়াৰ উদযাপন সমিতিৰ যিসকল বিষয়ববীয়া তেখেতসকলৰ সৈতে আচলতে কেনেধৰণে তেওঁলোকে পূজা আয়োজন কৰিছে পোনপ্ৰথমতে আজি নৱমীৰ শুভেচ্ছা গোটেই ৰাইজলৈ আগবঢ়াইছোঁ মা দুৰ্গাই সকলোৰে মংগল কৰক কামনা কৰিছোঁ মা দুৰ্গাই এই ক'ভিড ব্যাধিটো নিশেষ কৰক তাকে কামনা কৰিছোঁ আৰু আজি আপোনালোকে দেখিছে বৰ্তমান সময়ত যিটো ক্লাইমেট বহুত চেঞ্জ হৈছে আমি আগতে মনত আছে আমি দুৰ্গা পূজা চাবলৈ যাওঁ
চুৱেটাৰ পৰিধান কৰিব লাগে, ইমান ঠাণ্ডা থাকে। কিন্তু এতিয়া আমি গৰমৰ তাপত ৰাইজ ওলাব পৰা নাই। মানে গছ বৃক্ষ যেতিয়ালৈকে আমি পুনৰ সংৰক্ষণ নকৰিম তেতিয়াহ'লে অসমৰ ক্লাইমেট নষ্ট হ'ব। এইকাৰণে আজি আমি এটা চেষ্টা কৰাইছোঁ, প্ৰয়াস কৰিছোঁ নতুন প্ৰজন্মৰ লগতে পৃথিৱীৰ প্ৰত্যেক ৰাইজে যাতে গছ গছনিৰ লগতে অকল দুৰ্গা পূজা বুলি নহয়, অকল বিহু বুলি নহয়, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত বৃক্ষৰোপণেৰে সমাজ ব্যৱস্থা সুন্দৰ কৰি তোলাৰ এটা প্ৰয়াস কৰিব লাগে বুলি ভাবিছোঁ। আৰু নতুন প্ৰজন্মক আকৃষ্ট কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ নতুন মাধ্যমেৰে, নতুন চিন্তাধাৰাৰে। বৰ্তমান সময়ত নতুন প্ৰজন্ম যে বিশৃংখল জনজীৱনত যে অন্তৰ্ভুক্ত হৈছে, তেওঁলোক গতি কৰিছে, তাৰ পৰা আঁতৰি আহি আধ্যাত্মিক চিন্তাধাৰাৰে যাতে নিজৰ জীৱনটোক সফল কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। নিশ্চয়কৈ আচলতে এটা কথা ক'ব লাগিব, এইবাৰ পূজাত প্ৰচণ্ড গৰম, উৎকট গৰমৰ কাৰণে ভক্তপ্ৰাণ ৰাইজে পূজা মণ্ডপসমূহত যথেষ্ট সেৰেঙা দেখা গৈছে। বিয়লি ভাগতহে আচলতে পূজা মণ্ডপসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। মহিলাসকল আছে। বাইদেউ, পূজাত আহিছে? হয়। কি ক'ব আজি মহানৱমী? আজি নৱমীৰ দিনা আমাৰ ইয়াত বৰ ধুনীয়াকৈ উদযাপন কৰা হয়। বছ বিশেষ একো নাই ক'বলগীয়া, ভাল লাগে আহি। ধুনীয়া। নিশ্চয়কৈ পূজা ভাগ কেৱল অনুষ্ঠিত হৈছে। বাইদেউ, পূজা দিবলৈ আহিছে? হয়, মই শৰাই দিবৰ কাৰণে আহিছোঁ আজি মণ্ডপত। নিশ্চয়কৈ আচলতে তেওঁলোকে এনেধৰণে পূজা, আচলতে যি মহানৱমীৰ পূজা, এই মহানৱমীৰ পূজাত আচলতে অংশ ল'বলৈ আহিছে সকলোৱে। দাদা, কি ক'ব আজি মহানৱমী? হয়, এই আজি এই পূজা ভাগত আহি পেলাই নথৈ সন্তুষ্ট পাইছোঁ, খুব ভাল লাগিছে পূজা ভাগত আহি পেলাই। এনেকৈ বেলেগতো চাব গৈছোঁ, হ'লেও এনেকুৱা এটা পৰিৱেশ পোৱা নাই। ইয়াত আহি পেলাই খুব আত্মা শান্তি পাইছে আৰু। নিশ্চয়কৈ আজি মহানৱমীৰ যি পূজা ভাগ ইয়াতে অনুষ্ঠিত হৈছে মিছামাৰীৰ নেপালী বস্তিৰ নবিলত। কি ক'ব? হয়, পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজক ইয়াৰ জৰিয়তে আমি সাৰ্বজনীন দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে ইয়াত বিভিন্ন ধৰণে সমূহ ক'ভিড প্ৰট'কল মেইনটেইন কৰি পূজাখন সুকলমে চলাই নিয়াৰ চেষ্টা কৰা হৈছে। গতিকে ইয়াত আহিছে, আগতে যিটো এটা উৎসাহ আছিলে পূজা বুলি, এবাৰ সেই ক'ভিডৰ কাৰণে তাৰ বহুতখিনি মানে কম হোৱা দেখা গৈছে। বা ইয়াত বিভিন্ন ধৰণে মানুহ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি বহিছে। তাকেই। ঠিক আছে, ধন্যবাদ। নিশ্চয়কৈ প্ৰাঞ্জল, এয়া হৈছে মিছামাৰীৰ ৰামপুৰ নেপালী বস্তিৰ যি পূজা সমিতিৰ পূজা। ইয়াতে বিশেষভাৱে তেওঁলোকে সজাই পৰাই তুলিছে। যিহেতু প্ৰকৃতিক আচলতে সংৰক্ষণ কৰিব লাগে, সেই বিষয়টোক আচলতে তেওঁলোকে লৈছে। যি প্ৰকৃতিৰ পৰিৱৰ্তন হোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই দিশটো তেওঁলোকে ইয়াতে এইবাৰ পূজা মণ্ডপত বিশেষভাৱে গুৰুত্ব দিছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ। অতি সুন্দৰ পৰিৱেশ দেখুৱালে আপুনি। আৰু এয়া আধ্যাত্মিকতাৰ সমাহাৰ ঘটা এক পৰিৱেশ আমি দেখিবলৈ পালোঁ। মন্ত্ৰোচ্চাৰণ শুনিবলৈ পোৱা গৈছে তাত। আৰু এনেধৰণে প্ৰতিখন পূজা অনুষ্ঠিত হ'ব লাগে। আৰু এই পূজাসমূহেই প্ৰকৃত অৰ্থত আশীৰ্বাদ দিয়ে। যিহেতু ভক্তিয়ে শক্তি আনে, মানুহৰ মনত যেতিয়া ভক্তি বৃদ্ধি পায় তেতিয়া মানুহৰ শক্তিও বৃদ্ধি পায়। সেয়েহে আধ্যাত্মিকতাৰ এই পৰিৱেশ সকলোৱে কামনা কৰি আহিছিল বছৰ বছৰ ধৰি। কিন্তু পূৰ্বতে জাক জমকতাক অধিক গুৰুত্ব দিয়া হয়। কিন্তু এইবাৰ সঁচাকৈয়ে ব্যতিক্ৰম। আৰু এই ব্যতিক্ৰমী পূজাসমূহ আমি ধাৰাবাহিক গতিত আপোনালোকৰ বাবে আগবঢ়াই আছোঁ। আৰু বহু পোনপটীয়া সম্প্ৰচাৰ আছে, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা, প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা, প্ৰতিদিনে মজা। মহানৱমীৰ আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। ক'ত কেনেধৰণে পূজা উদযাপন কৰা হৈছে, শক্তিপীঠসমূহত ভিৰ হৈছে, সমান্তৰালভাৱে পৰম্পৰা ৰক্ষা কৰাৰ বাবেও যোজা চলোৱা হৈছে। বহুখিনি কাৰ্যসূচী আজি আছে। ইতিমধ্যে কেইবাটাও প্ৰান্তৰ বিশেষ সম্প্ৰচাৰ আপোনালোকে দেখিলে। আৰু এতিয়া সময় হৈছে ৰঙাপৰালৈ যোৱাৰ। ৰঙাপৰা আৰু আমি নাজিৰা দুয়োটা স্থানলৈ যাম। ৰঙাপৰাত আছে আমাৰ সাংবাদিক ধনেশ্বৰ কলিতা আৰু নাজিৰাত আছে নবুল কোঁৱৰ। নবুল কোঁৱৰ আৰু ধনেশ্বৰ দুয়োকে মই স্বাগতম জনাইছোঁ।
প্ৰথমে মই ধনেশ্বৰ কলিতাৰ কাষলৈ যাব বিচাৰিছোঁ। ৰঙাপাৰাত বহুকেইখন বাগান আছে আৰু বাগানতো বিশেষ পূজাৰ আয়োজন কৰা হয়, লগতে আন আন প্ৰান্ততো পূজাসমূহ চলে। আপুনি বৰ্তমান ক'ত আছে ৰঙাপাৰাৰ? ধনেশ্বৰ। হয় প্ৰাঞ্জল, মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা সমন্বয় সমিতিত, যি পূজা মণ্ডপত মই উপস্থিত আছোঁ আৰু মোৰ কেমেৰা পাৰ্চনে এই ৰঙাপাৰা সমন্বয় সমিতি যি পূজা মণ্ডপ, এই পূজা মণ্ডপৰ সামগ্ৰিক দৃশ্যাৱলী দেখুৱাইছে। আৰু ইতিমধ্যে আজি যিহেতু নৱমী প্ৰাঞ্জল, আৰু নৱমী উপলক্ষে ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজ ইয়াত অহা পৰিলক্ষিত হৈছে। চাকি বন্তি তেখেতসকলে জ্বলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে এতিয়া যি সমন্বয় সমিতিৰ এই যি পূজা মণ্ডপ, এই পূজা মণ্ডপত কিন্তু এনেদৰে ভক্তপ্ৰাণ ৰাইজ অহা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে পুৰোহিত আছে, আমি যদি সম্ভৱ হয় নৱমীৰ কিছু মন্ত্ৰপাঠ জানিবলৈ চেষ্টা কৰিম, বা দৰ্শকক নৱমীৰ যি মন্ত্ৰপাঠ, এই মন্ত্ৰপাঠ আমি শুনাবলৈ চেষ্টা কৰিম, যিহেতু পুৰোহিত আমাৰ সৈতে আছে। হয়, আজি যিহেতু মহানৱমী, অকণমান যদি মন্ত্ৰপাঠ শুনালে হয়। ওম সর্ব মঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। ওম আয়ুর দেহি যশ দেহি ধনং দেহি বিদ্যাং দেহি পুত্রং দেহি দেহি মে ভবতি। নারায়ণ কালয় মহাকালয় নমো নমঃ। হয় হয়, আমি দৰ্শকক আজি মহানৱমীৰ যি মন্ত্ৰপাঠ, এই মন্ত্ৰপাঠ শুনালোঁ। আৰু মোৰ সৈতে সমন্বয় যি সমিতি, পূজা মণ্ডপৰ যি সমন্বয় সমিতিৰ তেখেতসকল আছে, মই তেখেতসকলৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব, আজি যিহেতু মহানৱমী, আপোনালোকৰ কেনেকুৱা ধৰণৰ আয়োজন আছে? নমস্কাৰ। আজি মহানৱমী, এই মহানৱমীত নিউজ 18ৰ যোগেদি আমি সমগ্ৰ অসমবাসী ৰাইজলৈ শাৰদীয় অভিনন্দন জনাইছোঁ। আৰু কোভিড-19 পৰিস্থিতিৰ মাজতে আমি চৰকাৰী যিখিনি নীতি নিৰ্দেশনা, সেইখিনি মানি পেলাই আমি সকলো পূজাৰ আয়োজন কৰিছোঁ। আৰু ৰাইজক আমাৰ হয়, আৰু এজন আছে, তেখেতৰ পৰা এই ক্ষেত্ৰত জানিব চেষ্টা কৰিম আজি আয়োজন। আমাৰ তাত যে এই 24 বছৰ আমি পাৰ কৰিলোঁ, এই কাৰণে 25 বছৰত আমি ভৰি দিম। তাৰ কাৰণে সকলো আমাৰ সমাজৰ যিমান মানুহ আছে চবকে আমি আমাৰ তাত সহযোগিতা দিবৰ কাৰণে আগৰ বছৰলৈ আমন্ত্ৰণ জনাইছোঁ। হয়, যিহেতু কোভিড-19 পৰিৱেশৰ মাজত সমন্বয় সমিতিয়ে পূজা আয়োজন কৰিছে, অনুষ্টুপীয়াকৈ কৰিছে। প্ৰত্যেক বছৰে যদি আপুনি ৰঙাপাৰা পূজা চাবলৈ আপোনাৰ আহে, তেতিয়াহ'লে সমন্বয় সমিতিত আহিব লাগে, কাৰণ সমন্বয় সমিতি সকলোতকৈ বিগ বাজেটৰ তেখেতসকলে পূজা আয়োজন কৰি আহিছে। প্ৰায় 2-3 লাখ টকাৰ ব্যয়েৰে তেখেতসকলে প্ৰত্যেক বছৰে মণ্ডপ নিৰ্মাণ কৰি আহিছিল। কিন্তু এইবাৰ কোভিড পৰিস্থিতিৰ কাৰণে এইবাৰ অনুষ্ঠিত কৰা হৈছে পূজা, মণ্ডপ সজোৱা হোৱা নাই। নিশ্চয় ধন্যবাদ জনাইছোঁ ধনেশ্বৰ কলিতা। ইয়াৰ ৰঙাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। এইবাৰ সময় হৈছে নাজিৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ। আমাৰ আন এগৰাকী সাংবাদিক নবুল কোঁৱৰ তাতো বৰ্তমান উপস্থিত আছে। নবুল, আপুনি পূৰ্বৰ বাতৰিটো পৰিৱেশ দেখুৱাইছিল নাজিৰাৰ এখন বিশেষ পূজা মণ্ডপৰ। এইবাৰ কোনখনত আপুনি উপস্থিত আছে আৰু সামগ্ৰিক পৰিৱেশ চাব বিচাৰিছোঁ মহানৱমীৰ? হয় প্ৰাঞ্জল, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিত। আৰু শিমলুগুৰি সন্মিলিত ঐক্যমঞ্চ দুৰ্গা পূজা উৎসৱ সমিতিৰ আমি ইয়াতে পূজাত উপস্থিত আছোঁ। ইয়াৰ পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিছোঁ। দেখিছে আপোনালোকে ইয়াৰ যিটো পৰিৱেশ, আচলতে ভক্তসকল আহিছে যিহেতু নৱমী পূজা। আৰু এই পূজাখনৰ বিশেষত্ব হৈছে ইয়াত যি দেৱী প্ৰতিমা আছে, সেই প্ৰতিমাক আচলতে থলুৱা সাজপাৰ, আচলতে অসমীয়া সাজপাৰ পৰিধান কৰোৱা হয়। আৰু ইয়াত ডাঙৰ কথাটো হৈছে যে ইয়াৰ যিসকল উদ্যোক্তা সমিতিৰ লোক আছে, সেই বিষয়ববীয়াসকল তেওঁলোক হিন্দু আৰু ইছলাম ধৰ্মৰ লোকসকল লগ লাগি এই পূজাভাগ পাতে। আৰু এই সম্প্ৰীতিৰ বাৰ্তা প্ৰতি বছৰে প্ৰেৰণ কৰি আহিছে এই পূজা সমিতিখনে। আৰু এইবাৰ তেওঁলোকে 4 বছৰত চতুৰ্থ বৰ্ষত ভৰি দিছে। আৰু উদ্যোক্তা আছে, আমি উদ্যোক্তাৰ পৰা প্ৰথমে জানিম কি ক'বা এই পূজাখনৰ বিষয়ে। সন্মিলিত ঐক্যমঞ্চ শিমলুগুৰি উদ্যোগত আমি চতুৰ্থবাৰৰ বাবে আমি দুৰ্গা পূজা আয়োজন কৰিছোঁ। আৰু যোৱা 2 বছৰ কোভিড মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি হৈছিল। এই বছৰ আমি অকণমান অনুষ্ঠুপীয়াকৈ আমি আয়োজন কৰিব পাৰিছোঁ। আৰু যিহেতু সম্পূৰ্ণ চৰকাৰে আমাক নীতি নিৰ্দেশনা জাৰি কৰিছে কোভিড মহামাৰীৰ কাৰণে, আৰু চৰকাৰী যিখিনি নীতি নিৰ্দেশনা আছে সম্পূৰ্ণৰূপে আমি মানি এই পূজাভাগি আমি আয়োজন কৰিছোঁ।
আচলতে আমাৰ ইয়াত আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ হিন্দু কি মুছলমান আমি সকলোৱে একত্ৰিত হৈ আমি যি সম্প্ৰীতি এনাজৰীডাল সেই সম্প্ৰীতি এনাজৰীডাল আমি কটকটীয়া ৰখাৰ আমি সংকল্পবদ্ধ হৈছোঁ আৰু সেই বাৰ্তাৰে আমি এই পূজাভাগি আমি সকলো ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ আমি পূজাভাগি ইয়াত আয়োজন কৰি আহিছোঁ আৰু এজন উদ্যোক্তা আছে আমি তেওঁৰ পৰা জানিম কি ক'ব পূজা ভাগৰ বিষয়ে পোনপ্ৰথমে মই সন্মিলিত ঐক্যমঞ্চৰ তৰফৰ পৰা অসমবাসীক শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজা আমি 4টা বছৰ ভৰি দিছোঁ আৰু যথেষ্ট ভক্তৰ সমাগম দেখা গৈছে আৰু যোৱা 3টা দিন আমি সুকলমে চব নীতি নিয়ম পালন কৰি সুকলমে চলাই আহিবলৈ কৈছোঁ আমি আশা কৰিছোঁ যে আৰু 2 দিন ভালদৰে সুকলমে পালন কৰি যাব পাৰিম বুলি সুন্দৰ আৰু সম্প্ৰীতিৰ এনাজৰী দেখিবলৈ পোৱা গৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ এই পূজা ভাগত আৰু তেওঁলোকে একেলগে পূজা অনুষ্ঠিত কৰিছে ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ বাবে ইছলাম ধৰ্মী আৰু হিন্দু ধৰ্মৰ লোকসকল একেলগ হৈছে তাত আৰু প্ৰত্যেক বছৰে এনেধৰণে তেওঁলোকে দুৰ্গা পূজাৰ আয়োজন কৰে আৰু এই দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ মানৱ সমাজৰ বাবে আমি যে একেলগে থাকিব লাগে আমাৰ ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰিব লাগে সেইটো এক সুন্দৰভাৱে দাঙি ধৰিছে এই পূজাস্থলীয়ে বা পূজাৰ উদ্যোক্তাসকলে ধন্যবাদ জনাইছোঁ নবুল ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম কিন্তু এইখিনিতে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল